নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কেম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় উদ্ভিদৰ পৰিপুষ্টি এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি লগতে এই পাঠৰ কিছু অতিৰিক্ত প্ৰশ্নোত্তৰো তোমালোকৰ লগত আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হ'ব। তো তোমালোক যিসকল নতুনকৈ মোৰ চেনেললৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিম। প্ৰথমতে আছে চমু প্ৰশ্নোত্তৰ। জীৱই খাদ্য গ্ৰহণ কৰাৰ বাবে প্ৰয়োজন কিয়? খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয়? এইখিনি মই গাই দিবলৈ নাযাওঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। তোমালোকক খালি উত্তৰখিনি দি গৈছোঁ। তিনি নম্বৰত আছে পুনৰাবৰ্তন প্ৰক্ৰিয়াত ভেঁকুৰ বা বেক্টেৰিয়াই কি অৱদান আছে, কিবা অৱদান আছে নেকি? চাৰি নম্বৰ প্ৰশ্ন, পতংগভোজী উদ্ভিদ কিয় পতংগ ভক্ষণ কৰে? বহীখন বহুত পুৰণা হৈ গৈছে আৰু নতুনকৈ লিখিবলৈ মই সময়ো নাই, সেইকাৰণে তোমালোকক এইটোকে দিব লগা হৈছে। দুই নম্বৰত আছে কোষবোৰ কি? লাইকেন বুলিলে কি বুজা? ইয়াৰ পিছত আছে মিলাই লিখা দাগ টানি। এফ নম্বৰত আছে খালী ঠাই পূৰ কৰা। খালী ঠাইখিনি ভালদৰে চাবা তোমালোকে। জি নম্বৰত আছে শুদ্ধ অশুদ্ধ। ইয়াৰ পিছত আছে ডি নম্বৰ দীঘলীয়া প্ৰশ্নোত্তৰ। এতিয়া আছে চি নম্বৰ দীঘলীয়া প্ৰশ্ন। এইখিনি আছিলে অনুশীলনী প্ৰশ্নোত্তৰ। এতিয়া এই পাঠৰ কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ দিয়া হৈছে, এইখিনি আলোচনা কৰিম। এইখিনি অতিৰিক্ত প্ৰশ্নোত্তৰ। এইখিনি তোমালোকে ভালদৰে চাবা, ইয়াৰ পৰা এটা দুটা হ'লেও আহিব।
এই প্ৰশ্ন উত্তৰবোৰ বহুত কষ্ট কৰি উলিওৱা হৈছে, গতিকে তোমালোকে যদি পাৰা ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। সালোক সংশ্লেষণ কাক বোলে? এইটো প্ৰশ্ন পৰীক্ষাত প্ৰায়ে আহি থাকে। পত্ৰৰন্ধ্ৰ বুলিলে কি বুজায় এইটো আহে। পতংগভোজী উদ্ভিদ কাক বোলে? এই প্ৰশ্নটো আহি থাকে। পতংগভোজী উদ্ভিদৰ নাম। টুডোষ্টুল কাক বোলে? এইটো প্ৰশ্ন আহি থাকে পৰীক্ষাত। উপকাৰী ভেঁকুৰ, অপকাৰী ভেঁকুৰ এইবিলাক চাবা। কেইটামান খালী ঠাই দিয়া হ'ল। তো এইখিনি আছিলে এই পাঠৰ তোমালোকৰ অনুশীলনী প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ। আশা কৰোঁ আজি ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত লাভৱান হ'ব। আৰু যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।